এয়া আকৌ এবাৰ আমি সাকসেস ষ্টাডি চেণ্টাৰত আৰু এটা কথা আমি নতুনকৈ প্ৰযোজ্য আমি যোগদান কৰিবলৈ গৈ আছোঁ। মই এইটো ক'বলৈ বিচাৰিছোঁ যে আমাৰ ইয়াত যিখিনি পাঠদান হয় সেই পাঠদানৰ লগতে আৰু এটা নতুন ছাবজেক্ট আমি ভৰাইছোঁ, সেইটো হ'ল আমাৰ কম্পিউটাৰ শিকা যিটো ছাবজেক্ট আছে সেই ছাবজেক্টটো আমি ইয়াত বহুৱাইছোঁ। এতিয়া আমাৰ ইয়াত যিখিনি ল'ৰা ছোৱালী আছে 6ৰ পৰা ওপৰলৈকে 10লৈকে যিখিনি ল'ৰা ছোৱালী আছে, সকলো ল'ৰা ছোৱালীয়ে আমাৰ ইয়াত কম্পিউটাৰ টাইপিঙো শিকিব পাৰে। লগতে কম্পিউটাৰৰ বিভিন্ন ধৰণৰ যিখিনি জানিবলগীয়া কথা আছে সেই গোটেই বস্তুখিনি আমি ইয়াত ধুনীয়াকৈ তেওঁলোকক শিকাবলৈ চেষ্টা কৰি আছোঁ। গতিকে বৰ্তমান আপোনালোকে এইটো দেখি আছে যে টাইপিঙত ব্যস্ত, টাইপিং কেনেকৈ কৰিব লাগে সেই বস্তুটো আমি ইয়াত শিকাই আছোঁ। যিহেতু আজিকালি কম্পিউটাৰ নহ'লেতো কোনো কামেই নহয়, সেইকাৰণে কম্পিউটাৰটো আমি আটাইতকৈ এটা দৰকাৰী বস্তু বুলি ভাবি পেলাই তেওঁলোকক আমি কম্পিউটাৰৰ ওপৰতো এটা জ্ঞান দিবলৈ বিচাৰি আছোঁ। গতিকে সেইটো জ্ঞানৰ মতে প্ৰথমটো আমাক লাগিব যে কম্পিউটাৰ টাইপিংটো ভাল হ'ব লাগে, স্পীড আহিব লাগে। স্পীডটো কেনেকৈ আহিব লাগে সেইমতে আমি ছফ্টৱেৰ ব্যৱহাৰ কৰি পেলাই তেওঁলোকক ইয়াত কম্পিউটাৰৰ টাইপিং স্পীডটো বঢ়াবলৈ চেষ্টা কৰি আছোঁ। গতিকে এইটো আমাৰ এতিয়া নতুন এটা ছাবজেক্ট এটা আমি ইয়াত যোগদান দিলোঁ, তো সেইটো হ'ল আমাৰ কম্পিউটাৰ টাইপিঙৰ ওপৰত এটা নতুন বস্তু আমাৰ ইয়াত আহিলে। ধন্যবাদ।